মাহঁত আহিব ধৰি চিন্তা নকৰিবি দেই। চিন্তা নকৰিবি দেই। তোমাৰ নামটো কি? কি লিখা পঢ়া কি? ঘৰ ক'ত? আচলতে ক'লে আহিছিলা তোমালোকে? ঘৰ পৰা ওলাই আহিছিলা? ঘৰত গম পাই নে নাপায়? নাপায়। এইকেইটাই যাওঁ গ'লে মানে লগৰকেইটাৰ নাম কি? তোমালোকৰ নাম কি? চিত্ৰৰঞ্জন গগৈ। আৰু তোমাৰ নামটো? ৰাহুল মুৰা। তোমালোকে গোটেই তিনিজনে একেখন চাইকেলতে আহিছিলা? ঘৰ পৰা কেইটা বজাত আহিছিলা? ঘৰটো গম নাপায় চাগে এইফালে পাইছা বুলি। ঘৰৰ ফোন নম্বৰ কিবা মোবাইল নম্বৰ জানা? যিটো সময়ত সমগ্ৰ অসমতে শিশু নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে, শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে, তেনে ক্ষণত আজি নিশা প্ৰায় 8:30 বজাত তিনিটি শিশু ৰহস্যজনকভাৱে নকাৰী অঞ্চলত উদ্ধাৰ হয়। নকাৰী মজলীয়া বিদ্যালয়ৰ কাষৰ যি পথ, এই পথেদি একেখন চাইকেলত তিনিটি শিশু গৈ থকা অৱস্থাত আমাৰ ৰাইজে 8:30 বজাত উদ্ধাৰ কৰা হয়। আৰু আমি সোধপোছ কৰাৰ পিছত জানিব পাৰিছোঁ যে জয়পুৰ থানাৰ অন্তৰ্গত টিপাম ফাকিয়াল গাঁৱৰ ল'ৰা হয় এখেতলোক। আৰু এই বিষয়টো ইতিমধ্যে আমাৰ তৰফৰ পৰা স্থানীয় আৰক্ষী প্ৰশাসন অৰ্থাৎ টেঙাখাত আৰক্ষী থানাত অৱগত কৰা হৈছে। আৰু আমি জানিব পাৰিছোঁ যে খন্তেক পিছতেই টেঙাখাত আৰক্ষী থানা আহি এই তিনিওটি শিশুক চমজি ল'ব। আৰু আমি সন্দেহ প্ৰকাশ কৰিছোঁ এই ক্ষেত্ৰত কিবা ৰহস্য লুকাই আছে নেকি। এই ল'ৰাকেইটাক কোনোবাই কিবা অসৎ উদ্দেশ্যত কোনো দুষ্ট চক্ৰই কিবা এক ষড়যন্ত্ৰৰ বলি হৈছিল নেকি, সেই প্ৰশ্নটো আমাৰ স্থানীয় ৰাইজ হিচাপে আহিছে। গতিকে আশা কৰিছোঁ আমি যদিও এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো একো তথ্য পোৱা নাই, স্থানীয় আৰক্ষী প্ৰশাসনে এই ক্ষেত্ৰত সবিশেষ জানিব পাৰিব। আৰু এই বিষয়টো এটা চিন্তনীয় বিষয় যে অকস্মাতে ইমান দূৰৰ পৰা আহি আমাৰ এই গাঁও অঞ্চলত এই ধৰণে ল'ৰা বা এই শিশুকেইটি ইয়াত উপস্থিত হোৱাটো যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আমি বিবেচনা কৰিছোঁ। যিয়ে নহওক আমি সন্তোষ প্ৰকাশ কৰিছোঁ যে এই ল'ৰাকেইটিক আমি অত্যন্ত ভাল ধৰণেই আমি টেঙাখাত আৰক্ষী প্ৰশাসনক আমি চমজাই দিবলৈ সক্ষম হৈছোঁ। মানে মই হঠাতে খবৰ পালোঁ যে আমাৰ গাঁৱতে তিনিজনকৈ ল'ৰা এনেকুৱা সৰু ল'ৰা আহি ওলাইছেহি ক'ৰবাৰ পৰা। তেওঁলোকক মানে সোধা পোছা কৰাৰ পিছত আমি গম পাইছোঁ যে তেওঁলোক ভাদৈ পাঁচলি টিপাম অঞ্চলৰ বুলি জানিব পাৰিলোঁ। তাৰপিছত আহিলোঁ, লগে লগে খবৰ খাতি কৰিলোঁ, পুলিচ প্ৰশাসনক যোগাযোগ কৰি মেলি এতিয়া তেওঁলোকৰ প্ৰকৃত পৰিচয় উলিয়াবলৈ সক্ষম হ'লোঁ। আৰু কিছু সময় পিছতে তেওঁলোকৰ অভিভাৱক আহি থানা পুলিচৰ সৈতে আহি আমাৰ ইয়াতে পাবহি। তাৰপিছতে আমি তেওঁলোকক অভিভাৱকৰ হাতত জমা দিম বুলি হেৰি কৰিছোঁ। টেঙাখাতবাসীৰ বাবে সুখবৰ। প্ৰতিদিনে পুৱা 9 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা
টেঙাখাট মেডিকোজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন। উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন, শিশুৰ ৰোগ, অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব। গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাট মেডিকোজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।